জনা বিচাৰিছো পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা অসমৰ এগৰাকী যুৱতীৰ তথ্য আমি লাভ কৰিছো বন্দী হৈ থকা যুৱতীগৰাকীৰ নাম ৱাহিদা বেগম প্ৰথমে জনা বিচাৰিছো নিউজ ফোকাছৰ আৰম্ভণিতে গুৰুত্বপূৰ্ণ খবৰ নগাঁৱৰ যুৱতীগৰাকী গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে আৰু কন্যাৰ মুক্তিৰ বাবে ন্যায়ালয়ৰ কাষ চাপিছে মাতৃ দিল্লী উচ্চ ন্যায়ালয়ত ৱাহিদাৰ মাতৃ আবেদন কৰিছে আৰু ৱাহিদাক মুকলি কৰি আনিবলৈ চৰকাৰক আহ্বান জনাইছে ৱাহিদাৰ স্বামী মহম্মদ মহচিন খানৰ মৃত্যুৰ পিছতে সম্প্ৰতি বিক্ৰী হৈছে উত্তৰাধিকাৰী সূত্ৰে পোৱা 1,60,00,000 টকাৰ সম্পত্তি বিক্ৰী কৰিছে ৱাহিদাই যোৱা 10 নৱেম্বৰত নগাঁৱৰ পৰা সন্ধানী হৈছিল যুৱতীগৰাকী জনৈক কাবুলীৱালাৰ সৈতে পাকিস্তানলৈ গৈছিল ৱাহিদা গুৰুত্বপূৰ্ণ খবৰ নিউজ ফোকাছৰ আৰম্ভণিতে আমি জনাইছো বিগ ইছ্যু পাকিস্তানলৈ লৈ গৈছিল ৱাহিদা 30 নৱেম্বৰত পাকিস্তানৰ পৰা আৰিফা খাতুনলৈ এটা ফোন আহিছিল 25 নৱেম্বৰত পাকিস্তানত গ্ৰেপ্তাৰ হৈছিল ৱাহিদা বেগম হোৱাটছএপ যোগে পাকিস্তানৰ পৰা মাতৃলৈ আহিছে আইনী জাননী ঘটনা সন্দৰ্ভত নগাঁও থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছিল মাতৃয়ে অসম আৰক্ষীৰ সহায় নাপাই আদালতৰ কাষ চাপিছে ইতিমধ্যে মহিলাগৰাকী এক গুৰুত্বপূৰ্ণ তথা চাঞ্চল্যকৰ খবৰ প্ৰথমে যুৱতীগৰাকী সন্ধানহীন হৈছিল আৰু তাৰ পাছত এজন ব্যক্তি অৰ্থাৎ কাবুলীৱালা এজন ব্যক্তিৰ সৈতে তেওঁ পাকিস্তানলৈ গৈছিল বুলি জানিব পৰা গৈছে আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছিল পৰৱৰ্তী সময়ত যুৱতীগৰাকীক তেখেতে এটা ফোন কল কৰি সমগ্ৰ তথ্য সদৰি কৰিছিল বৰ্তমান সময়ত সেই যুৱতীগৰাকী কাৰাগাৰত বন্দী হৈ আছে বুলি জানিব পৰা গৈছে যুৱতীগৰাকীৰ নাম ৱাহিদা বেগম নগাঁৱত ঘৰ বুলি জানিব পৰা গৈছে কাৰাগাৰলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে কন্যাৰ মুক্তিৰ বাবে ন্যায়ালয়ৰ কাষ চাপিছে মাতৃ দিল্লী উচ্চ ন্যায়ালয়ত ৱাহিদাৰ মাতৃয়ে আবেদন কৰিছে আৰু ৱাহিদাক মুকলি কৰি আনিবলৈ আনকি চৰকাৰকো আহ্বান জনাইছে ৱাহিদাৰ স্বামী মহম্মদ মহচিন খানৰ মৃত্যুৰ পিছত সম্পত্তি বিক্ৰী উত্তৰাধিকাৰী সূত্ৰে পোৱা 1,60,00,000 টকাৰ সম্পত্তি বিক্ৰী কৰিছে ৱাহিদাই যোৱা 10 নৱেম্বৰত নগাঁৱৰ পৰা সন্ধানহীন হৈছিল যুৱতীগৰাকী কাবুলীৱালা এজনৰ সৈতে পাকিস্তানলৈ ৱাহিদা গৈছিল 30 নৱেম্বৰত পাকিস্তানৰ পৰা আৰিফা খাতুনলৈ এটা ফোন আহিছিল 25 নৱেম্বৰত পাকিস্তানত গ্ৰেপ্তাৰ হোৱাৰ খবৰ আহিছিল ৱাহিদা বেগম হোৱাটছএপ যোগে পাকিস্তানৰ পৰা মাতৃলৈ আইনী জাননী প্ৰেৰণ কৰাৰ পাছতে সমগ্ৰ তথ্য পোহৰলৈ আহিছে ঘটনা সন্দৰ্ভত নগাঁও থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে মাতৃয়ে অসম আৰক্ষীৰ সহায় নাপাই আদালতৰ কাষ চাপিছে মহিলাগৰাকী গুৰুত্বপূৰ্ণ তথা চাঞ্চল্যকৰ খবৰ আমি প্ৰথমে জনাইছো এই মহিলাগৰাকী অৰ্থাৎ এই যুৱতীগৰাকীৰ ঘৰ নগাঁৱত ইতিমধ্যে যুৱতীগৰাকী বৰ্তমান পাকিস্তান কাৰাগাৰত বন্দী হৈ আছে এজন ব্যক্তিৰ সৈতে জনৈক এজন কাবুলীৱালাৰ সৈতে তেওঁ গৈছিল আৰু তাৰ পাছত তেখেতে ফোন কৰি কৈছিল যে তেখেত তালৈ গৈছে পৰৱৰ্তী সময়ত তেওঁ গ্ৰেপ্তাৰ হৈছে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে মাতৃলৈ হোৱাটছএপ যোগে এখন আইন জাননী অহাৰ পাছতে সমগ্ৰ আচলতে ৰহস্য ফাদিল হৈছে বৰ্তমান সময়ত অসহায় মাতৃগৰাকীয়ে অসম আৰক্ষীৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপায় আদালতৰ কাষ চাপিছে বুলি জানিব পৰা গৈছে আমি গুৰুত্বপূৰ্ণ এইখিনি মুহূৰ্তত খবৰ এক জনাইছো আৰু এই সমগ্ৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যজুৰি কেৱল নগাঁৱতে চাঞ্চল্য নহয় সমগ্ৰ ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি কৰিছে এই মুহূৰ্তত আমি নগাঁৱৰ সাংবাদিক তপনৰ সৈতে লাইভত সংযুক্ত হৈছো তপন আপোনাৰ ওচৰলৈ আহিছো বৰ্তমান সময়ত যুৱতীগৰাকী কাৰাগাৰত বন্দী হৈ আছে বুলি জানিব পৰা গৈছে সেই বিশেষ পৰিয়ালটোৰ সৈতে আপুনি যোগাযোগ কৰিছিল নেকি অসহায় মাতৃগৰাকীৰ সৈতে আপোনাৰ কিবা কথা বতৰা হৈছিল নেকি আমি বৰ্তমান এই সমগ্ৰ বিষয় সন্দৰ্ভত শেহতীয়া কি আপডেটছ আপুনি লাভ কৰিছে আপোনাৰ পৰা জানিব বিচাৰিম হয় নিশ্চিত ৰূপত অতি চাঞ্চল্যকৰ এক ঘটনাক লৈ পেলাই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নগাঁৱত চাঞ্চল্যৰ সৃষ্টি হৈছে নগাঁৱত কাৰণ নগাঁৱৰ এগৰাকী বোৱাৰী ইতিমধ্যে পাকিস্তানৰ জেলত আবদ্ধ হৈ আছে যিগৰাকী বোৱাৰীৰ নাম হ'ল ৱাহিদা বেগম আৰু ৱাহিদা বেগম বৰ্তমান পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছে আৰু পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা যিগৰাকী বোৱাৰী তেওঁৰ বাসগৃহ আছিল এইটো বৰবজাৰ নগাঁও বৰবজাৰত থকা এই বাসগৃহটো আছিল সেই বোৱাৰীগৰাকীৰ কিন্তু আমাৰ হাতত যি তথ্য আহি পৰিছে সেই অনুসৰি আমি যিটো গম পাইছোঁ যে সেলিম খান নামৰ এজন ব্যক্তিৰ লগত সেই বোৱাৰীগৰাকীয়ে পলায়ন কৰিছিল তেওঁ যি স্বামীৰ সম্পত্তি আছিল সেই স্বামীৰ সম্পত্তি বিক্ৰী কৰি পেলাই ইয়াৰ পৰা তেওঁ পাকিস্তানৰ অভিমুখে ৰাওনা হৈছিল কিন্তু সেই মুহূৰ্ততে পাকিস্তানী আৰ্মিয়ে তেওঁলোকক কৰায়ত্ব কৰিছে সেলিম খান আৰু যিগৰাকী নগাঁৱৰ বোৱাৰী তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে পাকিস্তান আৰক্ষীয়ে আৰু আমি শেহতীয়াভাৱে যিগৰাকী বোৱাৰীৰ মাতৃৰ লগত যোগাযোগ কৰিছিলোঁ তেওঁ বৰ্তমান দিল্লীত আছে দিল্লীৰ উচ্চতম ন্যায়ালয়ত তেওঁ আবেদন জনাইছে যে পাকিস্তানৰ পৰা তেওঁ জীয়ৰীক যেনেকৈ নহওক উভতাই আনিব লাগে বুলি তেওঁ আবেদন জনাইছে আৰু এই মুহূৰ্তত যিগৰাকী বোৱাৰীৰ পৰা এই বিল্ডিংটো ক্ৰয় কৰিছিল তেওঁ এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে তেওঁৰ পৰা মই পোনে পোনে জানিব বিচাৰিম কি হৈছিল প্ৰকৃতাৰ্থত আপোনাৰ লগত কেতিয়ালৈকে যোগাযোগ আছিল তেওঁলোকৰ 1 নৱেম্বৰ ৰাতিপুৱা আমাৰ লগত হেৰি হৈছে এইটো ডিড হ'ল
আমাৰ লগত আমাক পাৱাৰ বেটনি চেটনি দি পেলাই আমাৰ পৰা পইচা পাতি ল'ল পইচা পাতি নি পেলাই সিহঁতে ইয়াৰ পৰা নাইকিয়া হৈ গ'ল ইয়াত আহিম বুলি কৈছিলে বিল্ডিঙত আহিম বুলি কৈছিলে যে আমি আহি আছোঁ আপোনালোকে তালৈ যাওক গৈ পেলাই ফটো চটো মাৰিব বুলি তেওঁলোকে কৈছিলে কিন্তু তাৰ পিছৰ পৰা ইহঁতে নাহিলে আৰু নাপাত্তা হৈ গ'ল ইয়াৰ পৰা 1 তাৰিখে যিজন যুৱকৰ লগত গৈছে সেলিম খান তেওঁক আপোনালোকে চিনি পায় নেকি তেওঁ ঘৰ ক'ত কি কথা জানে ঘৰ একো নাজানো ইয়াতে তাৰ লগত দেখিছোঁ আজি 1.5 বছৰ 2 বছৰমান হ'ল ইয়াতে তাক ইয়াৰ লগত একেলগে দেখা এতিয়া ক'ত ঘৰ কি বেপাৰ কি বৃত্তান্ত আমি নাজানো আমি কাবুলি লোৱা বুলি জানো এতিয়া কিমানটো সঁচা কিমানটো মিছা ইমানটো ক'ব নোৱাৰিম তেওঁৰ লগতে পলায়ন কৰিছিল তেওঁৰ লগত পলায়ন কৰিছিল এইটো খাটাং আপোনাৰ পৰা কিমান টকা লৈ 1 নৱেম্বৰ কিমান টকা লৈ গৈছিল 1 নৱেম্বৰ ৰাতিপুৱাৰ পৰা ইয়াৰ পৰা নাইকিয়া হৈ গ'ল তেওঁৰ পুত্ৰ আছিলে ফাইজ খান বুলি সৰু ল'ৰা এটা আছিলে তাৰ লগত 10 বছৰীয়া এই মিছন আমাৰ এইটো মিছন স্কুলত পঢ়ি আছিলে খ্ৰীষ্টানপতি যিটো মিছন স্কুল তাতে পঢ়ি আছিলে ক্লাছ 6 বা 7ত কিবা এটা কোনোবা এটা ক্লাছত পঢ়ি আছিলে আপোনাৰ পৰা কিমান ধন লৈ পেলাই তেওঁলোকে গৈছিল 60 লাখ টকা 60 লাখ টকা হয় নাই 1 কোটি 60 লাখ টকা বন্দোবস্ত দিছে আগতে ফাৰ্ষ্ট ফ্ল'ৰটো আমাৰ তাত বিক্ৰী কৰিছিলে সেইটো পইচাটো লেছ কৰি পেলাই আমাৰ পৰা পাব এতিয়া 125 আৰু 125 ভিতৰত আমাৰ পৰা সিহঁতে লৈ গৈছে 60 লাখ টকা হয় তেওঁ মাতৃয়ে ইতিমধ্যে নগাঁও সদৰ থানাটো গোচৰ তৰিছে সেই সন্দৰ্ভত আপুনি কিবা অৱগত মানে আমাৰ থানাৰ পৰা মোৰ দোকানত আহিছিলে দোকানত অহাৰ পিছত আমি যিটো আমাক থানাত মাতিছিলে আমি থানাত গৈছিলোঁ থানাত গৈ পেলাই আমাক ক'লে এনেকুৱা ঘটনা হৈছে হয় আমি এইটো লৈছোঁ বস্তুটো আমি কাগজ পত্ৰ চব দেখালোঁ তাৰপিছত কাগজ পত্ৰ দেখুৱাৰ পিছত কৈছে যে যাওক আপোনালোকে দোকানত পিছত কি ক'ব লাগে পিছত আমি জনাম আৰু সেলিম খানৰ লগত যে তেওঁক পাকিস্তানত কৰায়ত্ব কৰিছে পাকিস্তান সেনাই সেই কথা আপোনালোক অৱগত এইখন কথা থানাৰ পৰাই আমি গম পাওঁ কেতিয়া গম পাইছোঁ আমি গম পাওঁ আজি 15-20 দিনমান আগতে কথাটো গম পাওঁ 15-20 দিনমান আগত এতিয়া কেই তাৰিখে পাকিস্তানত গৈ পেলাই হেৰি হ'ল এইটো নাজানো কিন্তু 15-20 দিনমান হ'ল এইটো আমি গম পাওঁ মাতৃ আপোনালোকৰ লগতো যোগাযোগ নাই মাতৃ একো যোগাযোগ কৰা নাই মাতৃ আমাৰ তাত অহাই নাই যিগৰাকী ৱাহিদা বেগম যিগৰাকী বৰ্তমান পাকিস্তানৰ কাৰাগাৰত আবদ্ধ হৈ আছে সেই মহিলাগৰাকীৰ পৰা ক্ৰয় কৰা যিটো ঘৰ সেই ঘৰটো মই পুনৰ দেখুৱাবলৈ বিক্ৰীক অনুৰোধ কৰিম এই ঘৰটো ক্ৰয় কৰিছিল ইয়াৰ এজন ব্যৱসায়ীয়ে আৰু তেওঁৰ পৰা 60 লাখ টকা তেওঁলোকে 1 নৱেম্বৰত লৈ যোৱা বুলি জানিবলৈ দিছে কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল যিগৰাকী মহিলা ইতিমধ্যে পাকিস্তানৰ কাৰাগাৰত আবদ্ধ হৈ আছে সেই মহিলাগৰাকীৰ কিন্তু মাতৃৰ লগত আমি ফোন যোগাযোগ কৰিছিলোঁ তেওঁ বৰ্তমান দিল্লীত আছে আৰু দিল্লীত থকা অৱস্থাত তেওঁ আমাক জনাইছে তেওঁ আমি যেতিয়া ফোন কৰিছিলোঁ তেওঁ কান্দোনত ভাঙি পৰা পৰিলক্ষিত হৈছিল তেওঁ কৈছিল যে মোৰ নাতি বহুত কষ্টত আছে অৰ্থাৎ যিগৰাকী ৱাহিদা বেগম যিগৰাকী বৰ্তমান পাকিস্তানৰ কাৰাগাৰত আবদ্ধ হৈ আছে তেওঁ লগত তেওঁ 10 বছৰীয়া সন্তানক পাকিস্তানৰ কাৰাগাৰত আবদ্ধ হৈ আছে গতিকে নাতি আৰু নিজৰ জীয়ৰীক বিচাৰি তেওঁ এতিয়া উচ্চতম ন্যায়ালয়ত তেওঁ আবেদন কৰিছে উচ্চতম ন্যায়ালয়ক আবেদন কৰিছে যে পাকিস্তানৰ পৰা তেওঁ জীয়ৰী আৰু নাতিক উভতাই আনিব লাগে সেই আপিল কৰিছে প্ৰয়োজন হ'লে মাতৃ পাকিস্তানলৈ ৰাওনা হ'ব বুলিও আমাক কিন্তু ফোনযোগে জানিবলৈ দিছে এই সমগ্ৰ যি ঘটনা এই ঘটনাক লৈ পেলাই নগাঁৱত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু যিজন ফিৰোজ খান বুলি যিজনৰ লগত ইতিমধ্যে সেই যুৱতীগৰাকী সেই মহিলাগৰাকী ইয়াৰ পৰা সেলিম খান বুলি যিগৰাকী মহিলা এই মহিলাগৰাকী ইয়াৰ পৰা গৈছে সেই মহিলাগৰাকী লগত যোৱা সেলিম খান কিন্তু হয় আপুনি ইয়াৰে নেকি ইয়াৰে মোৰ গলিয়ে তেওঁ মানে ডিমৌগুৰিত মাকৰ ঘৰ বুলি জানো আৰু মোৰো তাতে ঘৰ মানে ডিমৌগুৰিতে ঘৰ গম পায় নেকি পাকিস্তানৰ নাই আমি নাই গম নাপাওঁ দেই সেইটো নাজানো কিন্তু মানে আমি মানে গলিৰ মানুহ বুলি আমি নিজৰ স্থায়ী বাসিন্দা আমি সেই তেওঁক দেখোঁ আৰু ইয়াত তেওঁ কিন্তু ঘৰেই ইয়াত সেলিম খান বোলা যিজন যুৱকৰ লগত গুচি গৈছিল সেইজনক আপোনালোকে দেখা পাইছে তেওঁক এতিয়া কেতিয়া দুইটা গ'ল আমি সেইটো নাজানো স্থানীয় লোক কিন্তু সেলিম খান বোলা যিজন যুৱক সেই যুৱকজনে যিহেতু ৱাহিদা বেগমৰ স্বামীৰ মৃত্যু হৈছিল কিছুদিন পূৰ্বে যিগৰাকীৰ নাম আছিল মহচিন খান আৰু সেই মহচিন খানৰ মৃত্যুৰ পিছতে সেলিম খানৰ লগত এক সুসম্পৰ্ক গঢ়ি উঠিছিল ৱাহিদা বেগমৰ আৰু ইয়াৰ যিসকল লোক তেওঁলোকে সেই যিজন সেলিম খান নামৰ যিজন যুৱক সেই যুৱকজন কিন্তু কাবুলৰ বুলি তেওঁলোকে
জানে বুলি ইতিমধ্যে তেওঁলোকে প্ৰকাশ কৰিছে। কিন্তু এই সমগ্ৰ ঘটনাক লৈ পেলাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। নিশ্চিতভাৱে এই সমগ্ৰ ঘটনা এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি নগাঁৱৰ সেই আচলতে বড়বাজাৰত যি ঘৰ ৱাহিদাৰ তাৰ পৰা আপুনি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালে। তেখেতৰ মাতৃয়ে ইতিমধ্যে অসম আৰক্ষীৰ পৰা কোনো ধৰণৰ সহায় নাপায় আদালতৰ দ্বাৰস্থ হৈছে। দিল্লী উচ্চ ন্যায়ালয়ত কাষ চাপিছে আৰু ৱাহিদাৰ মাতৃয়ে আবেদন কৰিছে তেওঁক যাতে সুৰক্ষিত অৱস্থাত ঘূৰাই আনিব পৰা যায়। এজন কাবুলীৱালাৰ সৈতে তেওঁ পলাই গৈছিল বুলি অভিযোগ উত্থাপন হৈছে। স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰিছে স্বামীৰ মৃত্যু হৈছিল আৰু মৃত্যুৰ পাছত স্বামীৰ পৰা পোৱা যিখিনি সম্পত্তি আছিল সেই সম্পত্তিখিনি বিক্ৰী কৰি 1,60,00,000 টকা তেওঁ পাইছিল আৰু তাৰ পাছতে সেই কাবুলীৱালা ব্যক্তিগৰাকীৰ সৈতে তেওঁ পলাই গৈছিল বুলি অভিযোগ উত্থাপন হৈছে। আৰু তাৰ পাছত বৰ্তমান সময়ত ৱাহিদা বৰ্তমান কাৰাগাৰত আছে বুলি জানিব পৰা গৈছে। পাকিস্তানত কিন্তু ব্যক্তিগৰাকী বৰ্তমান ক'ত আছে কেনেধৰণে আছে সেয়া কোনো ধৰণৰ তথ্য লাভ কৰিবলৈ আমি সক্ষম হোৱা নাই। देखिए, हमारे पास एक लेडीज जो 56 ईयर्स ओल्ड विडो लेडी है आफिदा खातून, वो आकर के कुछ डॉक्यूमेंट्स मुझे दिखाया। उस डॉक्यूमेंट से यह बात प्रकाश में आया कि उसकी लड़की पाकिस्तान के जेल में बंद है। तो हम उस डॉक्यूमेंट्स के देखने के बाद एक एफआईआर की कॉपी मैंने देखा, जो एफआईआर असम राज्य के नागौन पुलिस स्टेशन में दर्ज है, जो किडनैपिंग से रिलेटेड था। हम इस एफआईआर को देखने के बाद हमने उससे एक लीगल नोटिस भेजा कंसर्न अथॉरिटी। चूँकि मैटर पाकिस्तान से रिलेटेड हो गया तो मुझे लगा कि इंटर कंट्री के लिए स्टेट पॉलिसी इंटरफेयर नहीं कर सकता है और सिक्योरिटी जो कॉन्स्टिट्यूशन का 7th शेड्यूल है उसके तहत राज्य सरकार को सुरक्षा के दायित्व दिया गया है। लेकिन राज्य सरकार इस केस में फेल्योर हो गया। उसने उस विडो लेडी की बेटी वाहिदा बेगम को उसने सुरक्षा प्रदान नहीं किया और वह लड़की बिना कोई डॉक्यूमेंट्स का, बिना कोई इन्फॉर्मेशन का वह आसाम से किडनैप होकर के और पाकिस्तान में जाकर के अरेस्ट होता है। यह हमारे देश की सुरक्षा का सवाल बन जाता है, क्योंकि अगर आसाम में ही किडनैप होता तब तो हम इसे स्टेट का दर्जा मानते हैं कि स्टेट में लापरवाही है। लेकिन यह एक भारत से पाकिस्तान चला गया और हमारा बॉर्डर सिक्योरिटी फोर्स, मिनिस्ट्री ऑफ डिफेंस या होम मिनिस्ट्री इस बात को कहीं तहकीकात नहीं किया कि हमारे देश से एक महिला किडनैप होकर के और पाकिस्तान जा रही है, उसकी हम सुरक्षा किस रेशियो से दें। इस आशा को देखने के বিশদভাৱে সেই তথ্য আমি আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। এইখিনি মুহূৰ্তত আমাৰ দিল্লীৰ সাংবাদিক মনীষ শুক্লাৰ সৈতে আমি সংযুক্ত হৈছোঁ ফোন লাইনত। মনীষ, আইনী প্ৰক্ৰিয়া কেনেধৰণে আগবাঢ়িছে যিহেতু মাতৃ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে, আপোনাৰ পৰা শেহতীয়া তথ্য। बिल्कुल, ये जो मामला है ये काफी गंभीर मसला है, न सिर्फ असम राज्य के लिए बल्कि देश के लिए भी एक गंभीर मसला है, क्योंकि जिस तरह की बातें सामने आ रही हैं और जो एडवोकेट हैं संतोष सुमन, उन्होंने जिस तरह आरोप लगाए हैं राज्य सरकार के ऊपर कि जो असम पुलिस के ऊपर कि उनको जिस तरह की कार्रवाई इस केस में करनी चाहिए थी वो नहीं की गई है। और चूंकि इस मामले में पाकिस्तान का इन्वॉल्वमेंट हुआ है और ये जो नगांव से जो वाहिदा बेगम है, बताया जा रहा है जिस तरह जो वकील हैं उन्होंने बताया कि उनको माँ को व्हाट्सएप कॉल आई है उनकी बेटी की और बताया है कि मुझे ये लोग कुछ लोग ले जा रहे हैं जबरदस्ती। और वकील को, जो भारत के वकील हैं संतोष सुमन, उनको पाकिस्तान के एक वकील के जरिए जो एम्बेसी को नोटिस भेजा गया है और जिसकी कॉपी संतोष सुमन के पास भी मौजूद है। इसके मुताबिक ये जानकारी दी गई है कि वाहिदा बेगम को पाकिस्तान में अरेस्ट किया गया है और 26/11/2022 को, और इसकी जानकारी एडवोकेट के जरिए प्रेसिडेंट ऑफ इंडिया को भेजी गई है, आसाम पुलिस के बड़े अधिकारियों को भेजी गई है और एम्बेसी ऑफ पाकिस्तान को भेजी गई है। तो कह सकते हैं इस पूरे मामले में काफी गंभीर मसला है कि आखिर सवाल ये उठता है कि जो वाहिदा बेगम है वो बिना डॉक्यूमेंट के पाकिस्तान कैसे पहुंची हैं। और चूंकि कुछ समय पहले जब उनके हस्बैंड हैं उनकी डेथ हुई थी, उन्होंने अपनी सारी प्रॉपर्टी जो है तकरीबन 1,60,00,000 की उसको बेचा था। और जो वाहिदा बेगम ने अपनी मां से बातचीत की थी कि वो अपने मायके में आकर रहना चाहती हैं और ये
कहीं ना कहीं इस पे देखा जा रहा है कि क्या कोई रैकेट इस पे काम कर रहा है, क्या किसी को जानकारी मिली थी कि जब उन्होंने अपनी प्रॉपर्टी को बेचा तो उनके पास इतनी बड़ी रकम है। क्या सवाल ये उठता है कि जब असम पुलिस के सामने इस तरह की शिकायत दर्ज कराई गई थी कि वाहिदा बेगम का किडनैप किया गया है या वो मिसिंग है, तो असम पुलिस की तरफ से ये असम पुलिस के अधिकारी बता पाएंगे, लेकिन जिस तरह जो वकील है उन्होंने आरोप लगाए हैं, उन्होंने कहा है कि कहीं ना कहीं लापरवाही बरती गई है असम पुलिस की तरफ से। और जो वकील जो संतोष सुमन जो वाहिदा बेगम की मां के वकील हैं, उन्होंने भी जो प्रेसिडेंट ऑफ इंडिया और इंडियन एम्बेसी और तमाम जगहों पर जो मेल भेज के इसकी सूचना दी है, अभी तक आज तक इस पूरे मामले पर उनको कहीं से भी रिप्लाई नहीं आया है और मामला काफी संवेदनशील है। और इस मामले पे आखिरकार जो वकील हैं उनको हाई कोर्ट में जाना पड़ा है, दिल्ली हाई कोर्ट में, और इस पूरे मामले की सुनवाई कल दिल्ली हाई कोर्ट में होगी और इस मामले को हाई कोर्ट सुनवाई करेगा और तब देखना होगा कि इस मामले पे हाई कोर्ट क्या कहता है। और निश्चित तौर पर सवाल ये उठता है कि वाहिदा बेगम को अब कैसे पाकिस्तान से लाया जाएगा भारत, और इसके लिए निश्चित तौर पर भारत सरकार को जो इसमें पहल करनी पड़ेगी। लेकिन देखना पड़ेगा कि आखिर सवाल ये उठता है कि बिना डॉक्यूमेंट के जो पाकिस्तान के एडवोकेट ने जो इंडियन एम्बेसी को जो जानकारी दी है उसमें कहा है कि 26/11/2022 को वाहिदा बेगम को अरेस्ट किया गया है। और जैसा कि वकील के जरिए जानकारी दी गई है, जो वकील है संतोष सुमन, कि वैलिड डॉक्यूमेंट वाहिदा के पास नहीं थे, इसलिए पाकिस्तान की पुलिस ने उनको अरेस्ट किया है। लेकिन इस पूरे मसले पर अभी ये क्लियर होना बाकी है कि आखिर वाहिदा पाकिस्तान पहुंची कैसे, कौन से ऐसे लोग हैं जो उनको नौगांव से पाकिस्तान ले गए, और जो असम पुलिस में ये शिकायत दर्ज की गई, FIR की गई, उसके बाद क्यों पुलिस ने इस पूरे मामले पर लापरवाही बरती। और अब इस पूरे मामले पर क्योंकि पाकिस्तान का एंगल आ रहा है तो निश्चित तौर पर ये देश की सुरक्षा का मामला है। अब सबसे पहले यही कोशिश रहेगी, चाहे वो भारत सरकार हो चाहे असम सरकार हो, कि वाहिदा बेगम से संपर्क किया जाए और जो अतिथि हैं वहां पे, क्योंकि वो इस समय पाकिस्तान की जेल में बंद हैं, और उनको कैसे यहाँ लाया जाए ये सबसे बड़ा सवाल होगा। और इसको ही लेकर असम गवर्नमेंट हो या भारत सरकार हो, इस पे निश्चित तौर पे आगे क्या कदम उठाती है ये आने वाले समय में पता चलेगा। लेकिन कल दिल्ली हाई कोर्ट में जो इस पूरे मामले पर जो सुनवाई होगी वो काफी अहम होगी कि आखिर असम के नौगांव की जो वाहिदा बेगम है वो पाकिस्तान कैसे पहुंची हैं, और इस पूरे मामले पर अब देखना होगा कि दिल्ली हाई कोर्ट में क्या सुनवाई होती है। जी हाँ मनीष, এইখিনি মুহূৰ্তত ধন্যবাদ থাকিল শেহতীয়া আপডেটছ আপুনি আমাক দিয়াৰ বাবে।